অব্যাহত আছে মুখ্যমন্ত্ৰীৰ বিটিআৰ উন্নয়ন যাত্ৰা। সোমবাৰে বড়োভূমিৰ মুখ্য সদৰ কোকৰাঝাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন। ২৬ নিৰ্বাচনৰ পূৰ্বে বড়োভূমিৰ প্ৰান্তে প্ৰান্তে ভ্ৰমিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভাগ লৈছে বিটিআৰ উন্নয়ন যাত্ৰাত। বাক্সা, তামুলপুৰ, ওদালগুৰিৰ পিছত সোমবাৰে মুখ্যমন্ত্ৰীৰ যাত্ৰা কৰিলে বড়োভূমিৰ মুখ্য সদৰ কোকৰাঝাৰলৈ। হেলিকপ্টাৰেৰে আহি পোনে পোনে বড়োফা নগৰস্থিত গ্ৰীণফিল্ডত উপস্থিত হয় বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন সভাত। সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী অশোক সিংহলে। বড়ো চিখলা গাভৰুৱে বাগৰুম্বাৰে অভিবাদন জনালে মুখ্যমন্ত্ৰীক। মঞ্চত আহি বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে মুখ্যমন্ত্ৰীয়ে। ভাৰত মাতা কি জয় ধ্বনিৰে আৰম্ভ কৰে ভাষণ। ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী। কোকৰাঝাৰ জিলাৰ মুঠ ১২টা মণ্ডলৰ ১০ সহস্ৰাধিক কাৰ্যকৰ্তাৰ সন্মিলন সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ। বিটিআৰৰ লগতে দিছপুৰতো আমি শাসনত বহিম। নিৰ্বাচন আমি হাৰিবৰ বাবে নহয়, জিকিবৰ বাবে খেলিম। ছেপ্টেম্বৰত বিটিআৰ ইলেকশ্যন শেষ কৰি আপোনালোক বহি থাকিব নোৱাৰিব, কাৰণ আমাৰ লক্ষ্য বিটিআৰতো জিকিব লাগিব আৰু দিছপুৰতো আমি তৃতীয়বাৰৰ কাৰণে বিজেপিৰ চৰকাৰ গঠন কৰিব লাগিব। আমি ইলেকশ্যন হাৰিবৰ কাৰণে নেখেলো, ইলেকশ্যন আমি জিকিবৰ কাৰণে খেলিম, ইলেকশ্যন আমি জিকিবৰ কাৰণে খেলিম। কথাৰ মাজতে ৰজিতা খুৱাই কংগ্ৰেছকো সমালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে। ক'লে কংগ্ৰেছ চৰকাৰৰ সময়ত কোকৰাঝাৰ বহু অশান্ত আছিল। বিটিআৰ শান্তি চুক্তিৰ পিছতহে শান্তি আহিছে বড়োলেণ্ডত। লগতে আন আন বহু প্ৰসংগতো মন্তব্য মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছে নিজে ইয়াতে গোষ্ঠীগত সংঘৰ্ষ লগুৱাইছিলে, কংগ্ৰেছে সাম্প্ৰদায়িক সংঘৰ্ষ লগাইছিলে আৰু কংগ্ৰেছক সেইকাৰণে বিটিআৰৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে। সভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও ভাষণ প্ৰসংগত ক'লে বিটিআৰত সমন্বয়, একতা, শান্তি, প্ৰগতি গঢ়ি তোলাই হৈছে বিজেপিৰ মূল লক্ষ্য। এনেকৈ নিৰৱচ্ছিন্নভাৱে চলিছে বিজেপিৰ বিটিআৰ উন্নয়ন যাত্ৰা। পিছে ছেপ্টেম্বৰৰ এই নিৰ্বাচনলৈ বিজেপি হ'ব অশ্বমেধৰ অকলশৰীয়া ঘোঁৰা নে লগত থাকিব UPPL অথবা BPF, সেয়েহে এতিয়ালৈকে নিশ্চিত হোৱা নাই। কোকৰাঝাৰৰ পৰা ৰবিৰাম বৰগোহাঞিৰ ৰিপৰ্ট, NKTV+।